हेलो फ्रेंड्स, आज आई तिनसुकिया हिजुगुरित ग्रेजत वेल्डिंग ग्रेजत आमार सेसिस तो माने फाटी गल। टेंकी जोर परि ये जगह पूरा फाटी गल माने সেইকাৰণে তিনচুকীয়াত আহিছোঁ ৱেল্ডিং কৰিবৰ কাৰণে। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া ওপৰলৈ উঠি যাম, মানে প্ৰতিটো চেম্বাৰৰ পৰা চেম্বাৰবোৰ উলিয়াই পূৰা টেংকিটো ভালকৈ ৱাশ্বিং কৰি ধুব লাগে, মানে নহ'লে তেল থাকে নাই পূৰা মানে ব্ৰাছ হৈ যোৱাৰ চান্স থাকে। এইবোৰ চব ধুনীয়াকৈ একদম পূৰা ৱাশ্বিং কৰি প্ৰেছাৰত পানী মাৰি চাৰ্ফ টাৰ্ফ দি ধুনীয়াকৈ টেংকিৰ ভিতৰত ধুই দিছে। নহ'লে গেছটো সোমাই থাকে যে, মানে ৱেল্ডিং কৰিলে টেংকি ব্ৰাছ হৈ যাব পাৰে, মানে মানুহ বিপদত পৰিব পাৰে, মানে সেইকাৰণে এনেকৈ ৱাশ্বিং কৰি ভালকৈ ধুৱে। প্ৰতিটো চেম্বাৰ এনেকৈ ধোৱা হৈছে। এইবোৰ মেইন হ'ল বুলি কয়, এইকেইটা ভিতৰত সোমাই থাকে। এইকেইটা প্ৰথমতে খুলি পিনে উলিয়াই পিনে পূৰা ৱাশ্বিং কৰি ধুনীয়াকৈ ধুই দিয়ে ৱেল্ডিং কৰিবৰ কাৰণে। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। আপোনালোকক ৱেল্ডিং কেনেকৈ কৰে আপোনালোকক দেখুৱাই দিম। এই চব ৱেল্ডিং কৰা ষ্টাৰ্ট হৈ গ'ল। পূৰা আমাৰ মিস্ত্ৰী ভাইয়ে পূৰা ৱেল্ডিং মাৰি আছে, ঠিক আছে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো এটা সমাপ্ত কৰিলোঁ। ভাল পালে লাইক কৰিব। ধন্যবাদ।